দৰ্শক আপোনালোকক আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক দেখুৱাম যে এই পৃথিৱীখনৰ পৰা কেনেকৈ মানৱতা হেৰাই গৈছে এক নোহোৱা নগত ঘটনা। এটি ডিমুৰীয়া ৩ নং মজাৰি দৈনিক বজাৰ আজি সংঘটিত হৈছে এটি চুৰিকাণ্ড। আপোনালোকক সবিশেষ দেখুৱাইছোঁ। এখন গেলামাল দোকানত চুৰিকাণ্ড হৈছে, সংঘটিত হৈছে। আপোনালোকক দেখুৱাইছোঁ, আপোনালোকৰ লগত থাকিব। আপোনালোকক সমূহ দৃশ্য দেখুৱাইছোঁ। এখন দোকান চাওক আপোনালোকে, এখন দোকানত যোৱাকালি ৰাতি এক চুৰিকাণ্ড সংঘটিত হৈছে। আপোনালোকক দেখুৱাই আছোঁ এখন গেলামাল দোকান, আৰু এই দোকানৰ মালিকজনে পিতৃ সম্পত্তি ৰূপে এই দোকানখন বৰ্তমান তেওঁলোকে আকোৱালি লৈ দোকানখন চলাই আছিল। আৰু যোৱা ৰাতি এই দোকানখনত চুৰি কাণ্ড সংঘটিত হয়। আৰু কোনফালে চোৰ আহি সোমাইছে আপোনালোক দেখুৱাই আছোঁ। সেইটো চাওক, ওপৰৰ বাটাম কাটি কেনে চোৰ আহি সোমাইছে। বাটামটো কাটা আছে, আপোনালোকে চাব পাৰে। বাটামটো বৰ্তমান কাটা আছে। এইফালে আহি চোৰ সোমাইছে, আৰু ইয়াতে CCTV কেমেৰা আছিল, কেমেৰাও ভাঙি দিয়া হৈছে। আৰু বৰ্তমান প্ৰশাসন আহিছে, প্ৰশাসনৰ লোক আহিছে, তেওঁলোকে তদন্ত কৰিব আছে। প্ৰশাসনৰ লোকে বৰ্তমান তদন্ত চলাইছে, দোকানখনৰ ভিতৰত তদন্ত চলাইছে। কেনেকৈ তেওঁলোকৰ কেছ বাকচটো যোনটো আছিল তাৰ পৰা চোৰে 1,80,000 টকা লুটি লৈ গ'ল। তেওঁলোকে দোকানজনৰ মালিকজনে আজি গুৱাহাটী যাব লগা আছিল দোকানৰ বস্তু আনিবলৈ, সামগ্ৰী আনিবলৈ, আৰু আজি ইয়াতে থৈ দিলে, ৰাতি থৈ গ'ল। আৰু ৰাতিপুৱা আহি দোকান খুলি দেখা পায় যে তাৰ বাকচটো ভাঙা আছে। আৰু বৰ্তমান পুলিচ প্ৰশাসনে তদন্ত চলাই আছে। আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখুৱাই আছোঁ। হয় প্ৰিয় দৰ্শক, আপোনালোকে দেখুৱালে যে এইখন দোকানতে চুৰি হৈছে, আৰু দোকানৰ মালিক আমাৰ লগত থাকিব। তেখেতৰ পৰা জানিম যে কি হৈছে, সংঘটিত হৈছে কালি ৰাতি। চাও বাইদেউ, অলপ চাইড দিব। দাদা নমস্কাৰ। নমস্কাৰ। আমি শুনা পাইছোঁ আপোনাৰ দোকানত বোলে কালি ৰাতি চুৰি হৈছে। এটা 45 মিনিটত। আপুনি কেইটা বজাত দোকান বন্ধ কৰিছিলে? 9:15 মিনিটত। 9:15। আৰু আপোনাৰ দোকানৰ পৰা কি চুৰি হৈছে? মোৰ দোকানৰ পৰা টকা নিছে 1,85,000 নগদ। 1,85,000 নগদ। আৰু কিবা আৰু চিগনেচাৰ এইবিলাক 5-10 হাজাৰ মান হ'ব। গুটকা আৰু চিগাৰেট লৈ গৈছে মানে চিগনেচাৰ। আপোনাৰ CCTV কেমেৰা আছে, কেমেৰা ভাঙি দিছে। কেমেৰাটা ভাঙি দিছে। আৰু বৰ্তমানতো পুলিচ প্ৰশাসন আহিছিল, আহি কিনে তদন্ত চলাইছে। বৰ্তমান চুৰ ধৰিব পৰা নাই। আৰু আপুনি কি বিচাৰে? ন্যায় বিচাৰে? আমি ন্যায় বিচাৰো। আমাৰ উচিত পইচাখিনি দি দিলে হ'ল। মোৰ যিখিনি টকা নিছে টকাখিনি দি দিলে হ'ল, মই একো নকৰোঁ। হয়, যি কৰে প্ৰশাসন কৰিব। ঠিক আছে, ধন্যবাদ। আপোনালোকে দেখুৱালো যে ডিমুৰীয়া 3 নং মজাৰি এখন বজাৰ, আৰু এই বজাৰৰ পৰা যোৱা ৰাতি এখন গেলামাল দোকানত চুৰিকাণ্ড সংঘটিত কৰিলে। আৰু দোকানীজনে তেওঁৰ দোকানৰ সামগ্ৰী আনিবলৈ গুৱাহাটী যাব লগা আছিল, আৰু তেখেতৰ কেছ বাকচত নগদ 1,85,000 টকা তেখেতে থৈ গৈছিল। আৰু ৰাতি 1 বজাত চুৰে এই চুৰিকাণ্ড সংঘটিত কৰিলে। নগদ টকাখিনি লৈ গ'ল, লগতে বিভিন্ন সামগ্ৰী লৈ গ'ল। কিন্তু এইখন দোকানত CCTV কেমেৰা থকা সত্ত্বেও চুৰিকাণ্ড সংঘটিত কৰিলে। তেতিয়াহ'লে আপোনালোকে দৰ্শক আৰু জনসাধাৰণক জনাও যে আপোনালোকে অলপ সাৱধান হৈ যাওক। CCTV কেমেৰা থকাৰ পিছতো চুৰিকাণ্ড সংঘটিত কৰিলে। আৰু বৰ্তমান প্ৰশাসনে তদন্ত কৰি আছে, সেইকাৰণে আপোনালোকে সাৱধান হৈ যাওক। আপোনাৰ ঘৰতো যাতে তেনেকুৱা চুৰিকাণ্ড নহয়, তাৰ বাবে আপোনালোকে সাৱধান হৈ যাওক। ধন্যবাদ।